অভিজ্ঞতাটো একে আপোনাৰ এড্ৰেছটো দাবীখনত আছে আমাৰ জনজাতিকৰণ যেহেতু আমাৰ 2019 চনত এই কনষ্টিটিউশ্যন আমেণ্ডমেণ্ট বিল 2019 এইখিনি বিল নম্বৰ 3 আমাক উল্লেখ কৰা হৈছিল যে আদিবাসী 36টা জনজাতিকৰণ প্ৰদান কৰিব লাগে কিন্তু সেই বিলখনৰ ওপৰত আজিলৈকে আমাৰ জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিছিল এতিয়ালৈকে হোৱা নাই তাক লৈ আমি ডিচিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত পত্ৰখিনি আমি আপোনালোকৰ থ্ৰুদি আমি দিব বিচাৰি আছোঁ লগতে যিবিলাক ৰিচেণ্টলি যিটো 125 এমেণ্ডমেণ্ট বিল যিখিনি হৈছে তাত স্পেচিয়েলি আমাৰ চেপ্টাৰ 4ত স্পেচিয়েলি গোৰ্খা কমিউনিটিটো 6 শিডিউল এৰিয়াত তাৰমানে প্ৰটেক্টেড ক্লাছ হিচাপে তাত ৰিকগনাইজটো দিয়া হৈছে কিন্তু যেহেতু আমাৰ কাৰ্বি আংলং লগতে আমাৰ BTC আৰু ডিমা হাছাও অঞ্চলত আদিবাসী লোকসকল আছে তেওঁলোকৰ ভূমিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰটেক্টেড ক্লাছ হিচাপে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা আমি পোৱা নাই গতিকে আমি চৰকাৰক এইখিনি আমি দাবী জনাই দিব বিচাৰি আছোঁ আৰু যিখিনি আমাৰ কাউন্সিল আছে এইটো আপগ্ৰেড কৰি আমাৰ আদিবাসী ছেটেলাইট এণ্ড অট'নমাছ কাউন্সিল